ভেজ থালি আইটেম বিলাক চাওক ইয়াত টোটাল 10টা আইটেম Hello everyone, মই বেদান্ত শইকীয়া আৰু আপোনালোকে জানে যে মই আপোনালোকৰ কাৰণে এক্সপ্লোৰ কৰি আছো বাজেট লাঞ্চ যোৰহাটত আৰু আজি হৈছে তাৰ ডে 3 আজি আহিছো নতুনকৈ খোলা হানি লেম্প নামৰ ৰেষ্টুৰেণ্টখনত এড্ৰেছটো ভিডিঅ'টোৰ শেষত ভালদৰে কৈ আছো দেই সোমাই গৈ দেখিলো ৰেষ্টুৰেণ্টখনৰ খুব ধুনীয়া পৰিৱেশটো ৱালত লগাই থোৱা এই ফটোকেইখনে আৰু ধুনীয়া কৰি তুলিছে বিচাৰি গৈছিলো তো মই ইয়াতে লাঞ্চ কিন্তু লগৰ কেইটাই ক'লে আছে যেতিয়া প্ৰথমতে স্নেক্সে খাই লওঁ আৰু দেখিছনে ভিডিঅ' বনাবলৈ চান্সে নিদিয়ে যেনে তেনে শ্বৰ্ট কেইটামান ললো ষ্টাৰ্টাৰত চিলি প্ৰন আৰু ফ্ৰেঞ্চ ফ্ৰাইজ অৰ্ডাৰ দিছিল কিন্তু মই ফ্ৰেঞ্চ ফ্ৰাইজ খাবলৈ নাপালো হলেও কিন্তু মোৰ দুখ নাই দেই ভাত পালে মই খুশ হৈ যাওঁ আৰু কথাটো গম পাই ৰেষ্টুৰেণ্টখনেও খুব সোনকালে ভাতৰ থালি এটা আনি মোৰ সন্মুখত দি দিলেহি এই ভেজ থালিটোৰ দাম হৈছে 130 টকা আৰু ইয়াত ইমানেই আইটেম যে আপুনি কাঁহীৰ পৰা বাতি নমাই নমাই ভাগৰ লাগি যাব আৰু এই ভেজ থালিখনৰ লগত তিনিটা বেলেগ বেলেগ চিকেন দি তেওঁলোকে বনাই ৰয়েল চিকেন থালি ভাবিলো সেইটো আপোনালোকক দেখুৱাই দিওঁ বইল চিকেন গ্ৰেভি চিকেন আৰু তিল দিয়া চিকেন এই গুটেইখিনি হৈছে ৰয়েল চিকেন থালি তিনিটা বেলেগ বেলেগ চিকেনৰ এই ৰয়েল থালিটো এটা মানুহৰ কাৰণেতো মোৰ দেন এনাফ এনেতে খাই থকা গম পাই আৰু এজন ওলালেহি ইয়াৰ আকৌ সাইজত নাযাব দেই ইয়াৰ ডাঙৰ আছে মানে পেটৰ কথা কৈছো বহুত খাব পাৰে খোৱাত পিছে আমাৰ বাকি কেজনো কম নহয় দেই আৰে নাখাবইনো কিয় ইমান টেষ্টি যদি ভেজ থালি পায় আঙুলি চেলেকি প্লেট সাফা কৰি খোৱাতনো কিহৰ লাজ বাৰু এতিয়া আপোনালোকে এড্ৰেছটো শুনক যোৰহাটৰ মিঠাপুখুৰীৰ ওচৰতে ৰৈ আপুনি যদি এবাৰ চকু ফুৰাই তেনেহলে দেখিবা এখন বেনাৰ য'ত লিখা থাকিব হানি লেম্প ৰেষ্টুৰেণ্ট আৰু তাৰ কাষতে থকা গোল চিৰিখনেৰে ঘূৰি ঘূৰি ওপৰলৈ উঠি গলে আপুনি পাব এই বিশেষ ৰেষ্টুৰেণ্টখন আৰু সোমাই গৈ ক'ব দাদা মই বেদান্তৰ ভিডিঅ' চাই আহিছো মোক অফাৰ দিব লাগিব চিন্তা নকৰিব তাত অফাৰ সিস্টেম আছে লয়ালিটি গিফট কাৰ্ড বাৰু মই আজিলৈ ভিডিঅ'টো ইয়াতে সামৰো আপোনালোকৰ ভিডিঅ' চাই ভাল লাগিলে লাইক কমেন্ট এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু এনেকুৱা ভিডিঅ' চাই থাকিবলৈ হলে ফলো কৰি ল'ব পুনৰ অন্য এটা ভিডিঅ'ত লগ পাম টিল দেন বাই বাই